কঁঠালগুৰি বাগানত শিশু দিৱস উদযাপন, শিশু উদ্যান উন্মোচন। আজি সমগ্ৰ দেশতে 14 নৱেম্বৰ শিশু দিৱস পালন কৰা হৈছে। দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিয়নিৰ বিভিন্ন বিদ্যালয়সমূহত উদযাপন কৰিছে শিশু দিৱস। শিশু দিৱসৰ লগত সংগতি ৰাখি মৰিয়নি কঁঠালগুৰি বাগান প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যোৰহাটৰ RD মটৰ্ছৰ তৰফৰ এখন শিশু উদ্যান ছাত্ৰ-ছাত্ৰীসকলক উপহাৰৰূপে আগবঢ়ায়। শিশু দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, RD মটৰ্ছৰ যোৰহাটৰ বিষয়ববীয়াৰ লগতে বিজেপিৰ চাহ মৰ্চাৰ ৰাজ্যিক সভাপতি দুলেন নায়ক আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে। RD মটৰ্ছৰ তৰফৰ পৰা জানিবলৈ দিয়ে যে তেওঁলোকে চলিত বছৰৰ 52 সপ্তাহত বিভিন্ন বিদ্যালয়ত খেলা-ধূলাৰ লগতে প্ৰয়োজনীয় সা-সম্পত্তি যোগান ধৰাৰ পৰিকল্পনা কৰিছে। তাৰে অংশৰূপে আজিৰ এই শিশু উদ্যানখন আগবঢ়োৱা হৈছে। RD মটৰ্ছ চেৰিটেবল ট্ৰাষ্টৰ ফালৰ পৰা আজি কঁঠালগুৰি আদৰ্শ প্ৰাথমিক যি বাগান প্ৰাথমিক বিদ্যালয় আছে তাত আমি শিশু উদ্যান আজি শিশু দিৱসৰ লগত সংগতি ৰাখি RD মটৰ্ছ চেৰিটেবল ট্ৰাষ্টৰ ফালৰ পৰা এখন শিশু উদ্যান আমি ইয়াত ইনগ্ৰেশ্যন কৰিছোঁ। অকল নহয় যে অকল শিশু উদ্যানখন আমি ইয়াতে সীমাবদ্ধ কৰি ৰাখিছোঁ। RD মটৰ্ছৰ তৰফৰ পৰা 52খন স্কুলত আমি এই প্ৰজেক্ট লৈছোঁ আৰু 52টা উইকছত আমি কমপ্লিট কৰিম বুলি আমি প্ৰতিজ্ঞাবদ্ধ। আৰু এতিয়ালৈকে 32খন স্কুল আমি কমপ্লিট কৰিলোঁ আৰু আজি 3খন আমি স্কুল আৰু ইনগ্ৰেট কৰি আছোঁ। টোটেল 35খন স্কুল হ'ব। RD মটৰ্ছ চেৰিটেবল ট্ৰাষ্ট RD মটৰ্ছে অকল গাড়ীৰ লগত সীমাবদ্ধ হৈ থকা নাই। RD মটৰ্ছ চেৰিটেবল ট্ৰাষ্ট ব্লাড ডনেশ্যন কেম্প, অলপ আগতে এজনে কৈ গ'ল, ব্লাড ডনেশ্যন কেম্প প্লাছ আপোনাৰ শিশু উদ্যান আৰু RD মটৰ্ছ চেৰিটেবল ট্ৰাষ্টে বিভিন্ন স্কুলত বেঞ্চ ডেস্ক প্লাছ পানী যোগান আঁচনি আৰু বিভিন্ন কাৰ্যক্ৰমৰ লগত জড়িত হৈ আছে। আৰু RD মটৰ্ছ চেৰিটেবল ট্ৰাষ্টৰ আগন্তুক দিনত আৰু বিভিন্ন ধৰণৰ তেনেকুৱা কাৰ্যক্ৰম আছে, আপোনালোকক সময়ে সময়ে আমি অৱগত কৰাই দিম। আজি RD মটৰ্ছৰ ফালৰ পৰা আমি সমূহ স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলোকে আমি আজি যি আমাৰ শিশু দিৱস তাৰ আমি শুভেচ্ছা জনাইছোঁ। আজি সঁচাকৈ খুব ভাল লাগিছে। আজি আমি মৰিয়নি চহৰৰ কঁঠালগুৰি বাগান আদৰ্শ প্ৰাথমিক বিদ্যালয়ত আমি আজি খেলৰ সামগ্ৰী যি বিতৰণ কৰিছিলোঁ তাৰ আজি আনুষ্ঠানিকতা আমি ৰক্ষা কৰি আজি আমি শুভ উদ্বোধন কৰাইছোঁ। আৰু এই আমাৰ যি কাৰ্যসূচী আজি আমি এনেকৈ কৰি অহা আমাৰ 32খন স্কুলত আমি অলৰেডি এই খেলা সামগ্ৰী বিতৰণ কৰিলোঁ। আৰু আগন্তুক দিনত আমাৰ যিটো লক্ষ্য আছে 52টা সপ্তাহত আমি 52খন স্কুলত এনেকুৱা ধৰণৰ খেলা সামগ্ৰী বিতৰণ কৰিছোঁ। তাৰ বাবে আমি কাৰ্যসূচী আমি হাতত লোৱা আছে আৰু আগন্তুক দিনত আমি এইখিনি কৰি যাম। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, অসম টুডে।